কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেউ পাম তুহাৰী চৰণকো ৰেণু হত কোটি বাৰেক কৰো প্ৰণাম তুহাৰী চৰণকো ৰেণু হত কোটি বাৰেক কৰো প্ৰণাম পুনৰবাৰ আপোনাৰৰ চৰণত আমাৰ ভক্তি ভৰা সেৱা জ্ঞাপন কৰিছো আমি আপোনালৈ আগবঢ়াই অহা শ্ৰীমদ ভাগৱত পাঠ আৰু পদৰ অৰ্থৰ দশমটি খণ্ড আগবঢ়াবলৈ চেষ্টা কৰিছো এইখিনিতে বহুবোৰ ভুল কুটি ৰৈ গৈছে সমস্ত ভুলৰ আপোনালোকে মাৰ্জনা কৰিব আমি আজি পাঠ আগবঢ়াইছো প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায় ছবি উপদেশ আজি আমি পাঠ আগবঢ়াবলৈ আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ নিখিল বৰগোহাঁই দেৱক সেৱা ধৰিছো কৃষ্ণ তৃতীয় অধ্যায় ছবি উপদেশ হে ৰাম ৰাম শুনা সামাজিক জন যথা জগন্নাথ কথা তথা পুণ্য তীৰ্থৰ নিবাস সেহিখিনি গুণ থান তৈতে সি জয় যজ্ঞ দান কৃষ্ণ সুন্ত তথাতে প্ৰকাশ এই ৰাম ৰাম জানি শুনা কৃষ্ণ কথা জন্ম কন কৰা বিধা সমস্ত শাস্ত্ৰৰে খেসাৰ কৃষ্ণ কথা পৰিহৰি ফুৰয়ান কৰ্ম কৰি হিতু চিন্তে আপোনাৰ মাৰ হে ৰাম ৰাম যাৰ নাম মাতে তৰি হেনয় ঈশ্বৰ হৰি কৰি আছা হিয়াত নিবাস তাংক কৰি অনাদৰ অবুধ ধৰ্মনৰ কৰয়ান কৰ্মত বিশ্বাস এই ৰাম ৰাম শনিয়াত মাৰৈ গান্ধী পিন্ধৈ গলে কাছ কান্ধি কুশতে আসন্তে হেমহাৰ হাতৰ গমিত তেজী মৰৈ যেন বিষ ভুঞ্জি ভৈল হেহি পতন্তৰ তাৰ হে ৰাম ৰাম সাধৈ মহা সৰ্ব সিদ্ধি ভকতৰ নৱ নিধি মাধৱৰ অৰুণ চৰণ এই ৰাম ৰাম শৰণলৈ উকতাত নিতে হৈ আয়ু পাত অদ্যাপিও নেদেখা মৰণ এই ৰাম ৰাম আন যত হবে ধান্দা নাম কগলত বান্ধা মৰণ সম্বল হৰি নাম নমৰা বিষয় ভুলে
কৃষ্ণৰ কিংকৰে বোলে ঘুখিও সদায়ে ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। কৃষ্ণ আজিৰ পাঠভাগীৰ লগত যোৱাটি খণ্ডৰ পাঠভাগীৰ যথেষ্ট সম্পৰ্ক আছে। আমি দেখিবলৈ পাইছোঁ যোৱাটি খণ্ডত দ্ৰৌপদীক এগৰাকী ধৰ্মপ্ৰাণা মাতৃ বুলি শাস্ত্ৰই বিধান দি গৈছে। আচলতে সকলোৰে হৃদয়ত কৃষ্ণই নিৰাকাৰ ৰূপে থাকি জীৱৰ কৰ্মৰ সাক্ষী হৈ থাকে। সুতমুনিয়ে কৈছিল যে দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰাৰ শক্তি লাভ কৰিছিল একমাত্ৰ কৃষ্ণৰ ভক্তিৰ জৰিয়তে। তেওঁ সদায় কৃষ্ণক ভক্তি কৰি আৰু প্ৰতি মুহূৰ্ততে নিজে উপলব্ধি কৰিছিল কৃষ্ণক ভক্তি কৰাৰ বাবেহে কৃষ্ণই সকলো বিপদৰ পৰা দ্ৰৌপদীক উদ্ধাৰ কৰিছে। এই কথা দ্ৰৌপদীয়ে প্ৰমাণ পাইছে আৰু এয়া বিশ্বাস। কৃষ্ণৰ ইচ্ছাতে দ্ৰৌপদীয়ে পুত্ৰ হত্যাকাৰী অশ্বত্থামাক ক্ষমাদান কৰিবলৈ সমৰ্থ হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ যিবোৰ স্কন্ধৰ কাব্যানুবাদ কৰিছে সেইবোৰত সকলো মানুহকে কৃষ্ণৰ প্ৰতি ভক্তিভাৱ ৰাখিবলৈ উপদেশ দিয়া দেখা গৈছে। তৃতীয় অধ্যায়তো গুৰুজনাই কৈছে যে য'তেই জগন্নাথৰ অৰ্থাৎ কৃষ্ণৰ কথা কীৰ্তন হয় সেই স্থান পুণ্য তীৰ্থস্থান, সেই স্থান নিগুণ স্থান। তাত যজ্ঞৰ ফল লাভ কৰিব পাৰি। গতিকে সকলো মানুহক কৃষ্ণৰ কথা শুনিবলৈ আৰু কৃষ্ণৰ গুণ কীৰ্তন কৰিবলৈ উপদেশ দিছে। তেওঁ সকলোকে জনাইছে যে ভকতৰ যি নৱনিধি অৰ্থাৎ ভকতৰ যি মহান নতি গুণ শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বন্দন দাস্য সখিত আত্মনিবেদন এই গুণকেইটিৰ অধিকাৰী হৈ জীৱন ধন্য কৰিব পাৰিব। আৰু শাস্ত্ৰই আমাক বিধান দিছে শ্ৰৱণ ভক্তিৰ জৰিয়তে পৰীক্ষিত আৰু কীৰ্তন ভক্তিৰ জৰিয়তে নাৰদ, স্মৰণ ভক্তিৰ জৰিয়তে প্ৰহ্লাদ, পদসেৱনৰ জৰিয়তে অম্বৰীশ, অৰ্চনৰ জৰিয়তে বলিৰজা, গজেন্দ্ৰ, বন্দন অকুৰ, দাস্য ভক্তিত উদ্ধৱ, সখীৰ্ত ভক্তিত অৰ্জুন, কুন্তি, ঠিক তেনেদৰে আত্মনিবেদন ভক্তিত বলিৰজা আদিৰ উদাহৰণ শাস্ত্ৰই আমাক দি গৈছে। সেই গুৰুজনাই শেষত আমালৈ উপদেশ দিছে আনযত সবে ঠাণ্ডা নামক গলত বান্ধা মৰণ সম্বল হৰিনাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে ঘুখিও সদায় ৰাম ৰাম ঘুখিও সদায় ৰাম ৰাম। কৃষ্ণ